ফাৰ্ষ্ট অফ অল সবকে ৱেলকাম। তো আজিৰ টপিকটো মানে কি ষ্টাৰ্টিঙৰ পৰাই ষ্টাৰ্ট কৰোঁ ন। তো এইখিনিৰ পৰা কৰিবলৈ ভাল হ'ব। কোনোবাই তোমালোকে অলপ অলপ পঢ়িছা তো অকণমান বৰিং হ'ব পাৰে কাৰণ বস্তুখিনি ৰিপিটেড। তো অকণমান মানে পেচেঞ্চ ৰাখিলে পিছৰখিনি আৰামত কৰিব পাৰিম, ঠিক আছে। চ' ফাৰ্ষ্টৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। চেপ্টাৰ 1 তোমাৰ নাম্বাৰ ছিষ্টেম ৰিলেটেড বস্তুখিনি আছে। নাম্বাৰ কেনেকৈ হ'ল কি হ'ল কিবা কিবি আছে আৰু বস্তু। তো ফাৰ্ষ্ট অফ অল सबसे ফাৰ্ষ্ট কি কৰিম, सबसे ফাৰ্ষ্ট এটা বস্তু এইটো পাইছাই, ৰিয়েল নাম্বাৰছ বা বাস্তৱ সংখ্যা। এলটো থাকি গ'ল ওকে, ৰিয়েল নাম্বাৰ। তো ৰিয়েল নাম্বাৰ চবে পাইছোঁ, বাস্তৱ সংখ্যা চবে পাইছোঁ। আচ্ছা, মাইকবিলাক পাৰিলে অন কৰি দিবা হা। কিবা এটা সুধিলে মানে এটা দুটা কোনোখানাকৈ কৈ থাকিলে ক্লাছটো কৰি ভাল লাগিব। তো পালেও ক'বা, নাপালেও ক'বা। বাকী এটা দুটা ভইচ আহি থাকিলে মানে ভাল লাগে আৰু ক্লাছটো কৰিবলৈ, ঠিক আছে। চবেই মিউট কৰি নাৰাখিবা আৰু একেবাৰে বহুত বেছি ডিষ্টাৰবেঞ্চ হ'লে তেতিয়া বেলেগ কথা আৰু হ'ব। তো ৰিয়েল নাম্বাৰৰ পৰা ষ্টাৰ্ট কৰোঁ सबसे ফাৰ্ষ্ট। তো এতিয়ালৈকে আমি যিবিলাক নাম্বাৰ ইউজ কৰি আছোঁ আজিলৈকে বা আৰু পিছতো ইউজ কৰি থাকিম, মানে ৰিয়েল লাইফত বা ডেইলি লাইফত আমি যিমানবিলাক নাম্বাৰ ইউজ কৰি আছোঁ সেইবিলাক নাম্বাৰ কি কয়, একদম ইন শ্বৰ্ট ইন জেনেৰেল। মানে নৰ্মেল মানুহে যেতিয়া মানে কথাটো যদি বুজিবলৈ হয় তেতিয়াহ'লে কি বুলি ক'ব, ইন জেনেৰেল আমি যিমানখিনি নাম্বাৰ ভাবিব পাৰোঁ বা যিমানখিনি নাম্বাৰ আমি ডেইলি ইউজ কৰি থাকোঁ বা যিখিনি ধৰা ৰেকৰ্ড ৰাখোঁ আমি, ফৰ এক্সাম্পল তোমাৰ কিমান মাৰ্কছ পালা, তাৰপিছত ইয়াত কেইজন পাৰ্টিচিপেণ্ট আছে, তাৰপৰা কিমান টাইম হ'ল, তেনেকুৱা ধৰণৰ যিবিলাক ৰেকৰ্ড। তাৰপিছত ধৰা আৰু কি ক'ম, ষ্ট্ৰাইক ৰেট, এই IPL চলি থাকোঁতে মানে কালেক্ট কৰে ন, ষ্ট্ৰাইক ৰেট কিমান ইমান হয়, ৰান কিমান কৰিলে, সেই গোটেইখিনি বস্তু মানে কি হয়, সেই গোটেইখিনি বস্তু তোমাৰ ৰিয়েল নাম্বাৰ। সেইখিনি চব ৰিয়েল নাম্বাৰত আহে। তো ৰিয়েল নাম্বাৰটো ইন জেনেৰেল মানে সেইটো হয়। এতিয়া ৰিয়েল নাম্বাৰত কি কি বস্তু আহিব, তো ৰিয়েল নাম্বাৰত কি কি বস্তু আহিব তাৰ দুটা পাৰ্ট আছে। এটাক কয় পৰিমেয় সংখ্যা, সেইটো অলপ চলপ পাইছা, বা কি কয় ৰেচনেল নাম্বাৰ। এটাক কয় পৰিমেয় আৰু এটা আগত অটো লগাই দিয়ে, বা পৰিমেয় এটা পৰিমেয়, এটা অপৰিমেয় আৰু এটা ৰেচনেল বস্তু একেগিটাই, আৰু এইটোক কয় ইৰেচনেল, ঠিক আছে। তো এইটো পৰিমেয় অপৰিমেয় দুটা পাৰ্টত আছে। এতিয়া পৰিমেয় মতলব কি কি আৰু অপৰিমেয় মতলব কি কি, তো অলপ চলপ চবেই জানা, অকণমানকে ক'বা নেকি, কৈ দিলে ভাল। স্যাৰ যোনটো নাম্বাৰ পি বাই কিউ ফৰ্মত লিখিব পাৰি আৰু কিউটো 0 ন, পৰিমেয় বা ৰেচনেল। তো পি বাই কিউ ফৰ্মত যদি তুমি এক্সপ্ৰেছ কৰিব পাৰা সেইটোক কি বুলি কয়, সেইটোক কয় পৰিমেয় বা ৰেচনেল নাম্বাৰ। আৰু ইয়াত এটা কণ্ডিশ্যন থাকে কি, কিউ নট ইকুৱেল টু 0। কিউ নট ইকুৱেল টু 0 কি, কিয়, কেনেকৈ, সেইটো পিছত দাম। আগত এইটো মানে পৰিমেয় অপৰিমেয়টো ডিফাইন কৰি লওঁ, ৰেচনেল আৰু ইৰেচনেলটো আমি ফাৰ্ষ্ট ডিফাইন কৰি ল'ম, তাৰপিছত এই কিউ নট ইকুৱেল 0 কেলে হয় কি হয় সেইখিনিলৈ যাম। তো এটা থাকে কি, এটা পি বাই কিউ ফৰ্মত এক্সপ্ৰেছ কৰিব পাৰি আৰু এটা পি বাই কিউ ফৰ্মত এক্সপ্ৰেছ কৰিব নোৱাৰি। সেইটোক কয়, যিটোক নোৱাৰি সেইটোক ক'ব অপৰিমেয় বা ইৰেচনেল নাম্বাৰ। তো এইখিনি অলপ চলপ চবেই জানাই, চবৰ স্কুলতো হয়তো পঢ়াইছে আৰু অলপ চলপ এনেই আগতেও তোমালোকে পাইছা। তো এইখিনি বস্তু জানাই। এইটো আৰু অকণমান বেলেগকৈ ক'ব পাৰি নেকি, পি বাই কিউ মতলব কিয়া, কোনোবা এটা নাম্বাৰ যদি তুমি ফ্ৰেকশ্যনত লিখিব পাৰা, চে 4/5 বা 1/2, এনেকা টাইপৰ যিবিলাক নাম্বাৰ থাকে সেইবিলাক কি তুমি ফ্ৰেকশ্যনত লিখিব পাৰা। তাৰমানে এনেকা ক'ব পাৰি নেকি যে যিবিলাক নাম্বাৰ ফ্ৰেকশ্যনত লিখিব পাৰি সেইখিনিকে ৰেচনেল নাম্বাৰ বুলি কয় বা পৰিমেয় সংখ্যা বুলি কয়, অকণ ঠিক আছে। তো সেয়াই, যিখিনি মানে নাম্বাৰ ভগ্নাংশত লিখিব পাৰি বা ফ্ৰেকশ্যনত লিখিব পাৰি সেইখিনি পৰিমেয় সংখ্যা বা ৰেচনেল নাম্বাৰ। যিখিনি ভগ্নাংশত লিখিব নোৱাৰি বা ফ্ৰেকশ্যনত যিখিনি লিখিব নোৱাৰি সেইখিনি অপৰিমেয়, চিম্পল। তো কেনেকা, তো কেইটামান আমি লিখি চাম হা, নৰ্মেল কেইটামান লিখি পেলাই চাম, সেইটো গম পাবাই কি কি লিখিম। চে কোৱাচোন তোমালোকৰ, আচ্ছা ফোন নাম্বাৰ পৰা লৈছোঁ, তাৰপৰা ফোন নাম্বাৰ এটা ক'বাচোন অকণমানকৈ, বা এটা ডিজিট ক'লে হ'ল। অ'কে 98 হ'ব, দুটা ডিজিট কৈ দিলা। তো এইটো কি আছে, এইটো আমি কেনেকৈ ফ্ৰেকশ্যনত লিখিব পাৰোঁ, এটাটো আমি পাইছোঁ ন আগতে, 98/1, এনেকুৱা 1 এটা তলত থাকে বুলি কওঁ নাই, 1 এটা যে তলত থাকে বুলি কওঁ, হ'ব নাই। তো এইটো কি আছে, এইটো ফ্ৰেকশ্যনত আমি কনভাৰ্ট কৰিব পাৰোঁ। তো কনভাৰ্ট কৰিবলৈ কৰিলে এইটো কি নম্বৰ হ'ব, এইটো ৰেচনেল নাম্বাৰ বা পৰিমেয় সংখ্যা হ'ব, হয় নহয় এইখিনিলৈকে।
So আৰু এটা নাম্বাৰ কৈছো সে আৰু নাম্বাৰ কি কবা 1 2 3 4 5 1 2 3 4 5 এই গোটেই নাম্বাৰটো এটো নাম্বাৰক আমি কেনেকৈ এক্সপ্ৰেছ কৰিব পাৰো তলত 1 টা লগাই দিয়া হৈ গল এটো নাম্বাৰকে আকৌ এনেকৈ লিখিব পাৰো ন 1.237 এটো কেনেকৈ এক্সপ্ৰেছ কৰিবা এটো ইজি এটো কেনেকৈ এক্সপ্ৰেছ কৰি মানে কৰে 1237 আৰু তলত 1000 এনেকা পাৰি ন তলত 1000 তলত 1000 বঢ়িয়া তো এনেকৈ পাৰি হয় নাই তো এইবিলাক নাম্বাৰ পাৰিলো এইবিলাক নাম্বাৰ লিখিব পাৰিলো পইণ্টত থকাখিনি লিখিব পাৰিলো আৰু ইনে নৰ্মেল লিখিনিও পাৰিলো তাৰপিছত আৰু এটা এনেকা পাৰি নেকি বাৰু বঢ়িয়া তো এই নাম্বাৰটো কেনেকৈ পাৰি নেকি 0 to 0 to 0 to ৰেচনেল হয় নাই বা পৰিমেয় হয় নাই সেইটো কৈ দিয়া ফাৰ্ষ্ট হয় বঢ়িয়া তো হলে এটো কেনেকৈ এক্সপ্ৰেছ কৰিম ফ্ৰেকশন ফৰ্মত 0/1 0/2 0/1 yes 0/1 হ'ব 0/2 হ'ব বা 0/3 হ'ব কাৰণ যিয়ে নকৰা লাগিলে এনসাৰটো 0 পাবা হয় নাই তো এনেকৈ এক্সপ্ৰেছ কৰিব পাৰো ঠিক আছে তো এখিনলৈকেতো সবে বুজি পাই গলো হয় নাই 0 to এখিনলৈকে সব ঠিক আছে তাৰ পিছত নেক্সট টাইম চোৱা যিবিলাক নোৱাৰি কোনবিলাক নাম্বাৰ ফ্ৰেকশনত তুমি কনভাৰ্ট কৰিব নোৱাৰা এখিনি হৈ গল এখিনি এতিয়ালৈকে কি কৰিছো ৰেচনেল নাম্বাৰ পাই আছো এতিয়া ইৰেচনেল নাম্বাৰ চাম ইৰেচনেল নাম্বাৰ বিলাক কেনেকা আছিলে ফৰ এক্সাম্পল ৰুটটোৰ যদি তুমি ৰুটটো ভাঙি পেলাই কৰিবলগীয়া হয় মানে এনেকা আছিল নহয় আগতে এইটো 1 দি পেলাই এনেকৈ কৰে যে ফৰ্মুলা এটা লং ডিভিজন মেথড আছিল নেকি নামটো দীৰ্ঘহৰণ পদ্ধতি তো এইটো পদ্ধতি যেতিয়া তুমি এপ্লাই কৰিবা এইটো মেথড যদি এপ্লাই কৰিবা তেতিয়াহ'লে ৰুটটোৰ ভ্যালু কিমান পাবা 1.414 এনেকৈ পাপাই গৈ থাকিব হয় নাই আৰু এইটো কি হয় এইটো কেতিয়াও এদাই নহয়গে এইটো গৈ থাকিব ক'ত এদাই হয় আমি নাজানো বা আমি এদাই নহয় বুলি ক'ম হয় নহয় এইখিনিলৈকে এইটো পাইছে চাগে অলপ চলপ হেল্ল' পাইছো বঢ়িয়া পাইছো স্যাৰ তো এই নাম্বাৰখিনি কি ক'ব এই নাম্বাৰখিনিক ক'ব তোমাৰ ইৰেচনেল নাম্বাৰ হ'ব তো এই নাম্বাৰটো তলত তুমি 1 টো লিখিলে নহ'ব মানে এইটো পইণ্টতে থাকিল ন তো এই কণ্ডিশ্যন এটা এইখিনিতে আছে পি এন কিউ পি আৰু কিউটো কি হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব বা ইন্টিজাৰ নাম্বাৰ হ'ব লাগিব এইটো মানে গোটা হ'ব লাগিব এইটো তুমি পইণ্টত থাকিলে নহ'ব নহ'লেতো এইটো √2/1 কৰিব পাৰা সৰি নহ'লেতো এইটো √2/1 কৈ দিব পাৰা হয় নাই কিন্তু এইটো কি হয় এইটো অখণ্ড সংখ্যা বা ইন্টিজাৰ নাম্বাৰ নহয় তাৰমানে গোটা নহয় নাম্বাৰটো সেইকাৰণে কি এইটো p/q ফৰ্মত এক্সপ্ৰেছ এনেকৈ কৰিলে নহ'ব মানে বুজি পাইছা পাইছো বঢ়িয়া তো নেক্সট পাইছো তো নেক্সট কিহত যাম ওকে তো এইখিনিলৈকে হৈ গ'ল তো ইন জেনেৰেল চিম্পলি ক'লে যিখিনি অপৰিমেয় বা ইৰেচনেল নাম্বাৰ থাকিব সেইখিনি কি হ'ব তোমাৰ কিবা এটা পইণ্ট থাকিব পইণ্টৰ পিছত মানে নাম্বাৰবিলাক গৈ থাকিব 1 2 3 5 7 9 0 1 2 তাৰপৰা 1 7 9 3 এনেকা মানে জবজংকে গৈ থাকিব আৰু গৈ গৈ এইখিনি কেতিয়াও এদাই নহয়গে এইখিনি নাম্বাৰ কি কয় এইখিনিক কয় ইৰেচনেল নাম্বাৰ ইন জেনেৰেল ঠিক আছে আৰু যিখিনি ৰুট থাকিব ৰুটখিনিও যদি ভাঙা ৰুটখিনিও এই এনেকুৱা টাইপতে থাকে এদাই নহয় মানে ঠিক আছে তো এইখিনি পালো আৰু এটা টাইপৰ নাম্বাৰ আছে সেই নাম্বাৰটো কেনেকা তোমাৰ পইণ্ট থাকিব সে তোমাৰ 0.333333 এনেকা 3333 আপ টু ইনফিনিটি গৈ থাকিব মানে গৈ থাকিব এদাই নহয় তো এই নাম্বাৰটো কিন্তু এই যিটো নাম্বাৰ আছে এইটো কিন্তু তুমি ফ্ৰেকশন বনাব পাৰা ফৰ এক্সাম্পল 1/3 কৰিলে হয় নেকি এইটো ন 1/3 ভ্যালু এইটো হয় নেকি ন হয় তো 1 এইটোতো আমি পাৰিলো ন এইটো তাৰমানে ফ্ৰেকশনত এক্সপ্ৰেছ কৰিব পাৰিলো ন তো সেইকাৰণে এইটো কি এইটো পৰিমেয় সংখ্যা সৰি এইটো পৰিমেয় সংখ্যা বা ৰেচনেল নাম্বাৰ এইখিনিলৈকে সব ক্লিয়াৰ ন হয় স্যাৰ বঢ়িয়া হয় তো ইন শৰ্ট আমি কি বুলি ক'লো যিখিনি ৰেচনেল নাম্বাৰ আছিলে আৰু যিখিনি ইৰেচনেল নাম্বাৰ আছিলে যিখিনি ইৰেচনেল নাম্বাৰ আছিলে সেই দুইখিনিক যদি তুমি এটা বুলি কোৱা সেইখিনি কি হ'ব এইখিনিক ক'ব ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যা তাৰমানে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাখিনিক একেলগে কি বুলি কয় বাস্তৱ সংখ্যা বুলি কয় তো এইখিনিলৈকে হ'ল এতিয়া অলপ আগত আমি কি কৈছিলো এই p/q যে
p/q কওঁতে যে কৈছিলো q not equal to 0 বুলি এতিয়া এই q not equal 0 মানে কি ঠিক আছে তো not equal 0 মানে এতিয়া চোৱা ফৰ এক্সাম্পল 5/0 এটো মানে কি বুজাব মানে এটোটো সবে জানো ন 0/5 equal to এটো 0 হয় 5/0 मतलब क्या हेलो Undefined. undefined yes Undefined. undefined definitely तो কোনোবা বা অনিৰ্ণয় মানে কোনোবা মানে আধা শুনিলো আধা নুশুনিলো তো কি হয় মানে এই বেছিভাগে কি কৰে এটো ইনফিনিটি বুলি কৈ দিয়ে হা এটো ইনফিনিটি বুলি কৈ দিয়ে একচুয়ালি এই বস্তুটোৰ ওপৰত ডিবেটটো মানে আছে এটো মানে ক্লিয়াৰ নহয় বস্তুটো এটো ক্লিয়াৰ কে নকয় মানে সেইকাৰণে আনডিফাইন্ড টো বেছি মানে প্ৰপাৰ হয় কোৱাটো এটোৰ ওপৰত মানে ডিবেটটো চলি আছে এটো কেনেকে হয় কি হয় তোমালোকৰ ভইচ এটা আধা আধা আহিছে হেল্ল' ওকে তো ভইচ গিৰা ওভাৰলেপ হৈছিল হ'ব দিয়া তো এই বস্তুটো কি এটো আনডিফাইন্ড তাৰ মানে ডিফাইন নকৰে ঠিক আছে আৰু এটোৰ ওপৰত ডিবেটটো আছে কিবা কিবি ঢেৰ এখিনি এক্সট্ৰা মানে হ'ব তো এখিনলে আমি নাযাওঁ তো এই নাম্বাৰটো কি হয় তুমি কিবা এটা নাম্বাৰত তাৰ মানে যদি তলত 0 থাকে এই নাম্বাৰটো কি হ'ব তুমি p/q ফৰ্মত লিখিব নোৱাৰা এটো তেতিয়ালে কি হ'ব এটো ৰেশনাল হ'ব নোৱাৰে এটো পৰিমেয় হ'বই নোৱাৰে হয় নাই হয় হয় তো অপৰিমেয়টো নহব অপৰিমেয় হ'ব জানো অপৰিমেয়টো নহব তো সেইকাৰণে কি হ'ব এটো ৰিয়েল নাম্বাৰো নহয় মানে তাৰমানে এটো বাস্তৱ সংখ্যাও নহয় মানে ঠিক আছে ওকে তো নেক্সট পইণ্টত যাও নেক্সট এতিয়া আৰু কি আছে ওকে তো স্টাৰ্টিংত আমি কি কৰিলো স্টাৰ্টিংত নাম্বাৰখিনি চালো ৰিয়েল নাম্বাৰ কি আছিল ৰেশনাল নাম্বাৰ কি আছিল ইৰেশনাল নাম্বাৰ কি আছিল তো বস্তুখিনি আজি অলপ ওপৰে ওপৰে যাম আজি মানে বেছি ভিতৰলৈ নাযাওঁ বস্তুখিনি বা বেছি চাম আমি কৰি নাচাওঁ অলপ ওপৰৰ পৰা গৈছো আৰু কিতাপত যেনেকৈ আছে সিৰিয়ালি আমি তেনেকৈ সিৰিয়ালি নাযাওঁ অকমান বস্তু অকমান অগা পিছাকে যাম তাৰপিছত তাৰ মাজত কিবা খেলিমেলি থাকিলে ক'বা তো ফাৰ্স্ট অফ অল এই ৰুটখিনি যে ৰুটখিনি ৰিলেটেড যিখিনি প্ৰবলেম আছে ক্লাছ হৈ আছে ওকে তো যিখিনি ৰুট ৰিলেটেড প্ৰবলেম আছে সেইখিনি অকমানকে চাই লওঁ তাৰপিছত আজি সেইখিনি চাম দেই ওকে ফৰ এক্সাম্পল √2 আৰু +2 √2 এনেকাবিলাক থাকিলে কি হয় অলপ চলপ জানা তোমালোকে ক'বা নেকি মানে ক'লে ভাল আছিলে 3√2 3√2 এটো কেলে হয় 3√2 এটো কিয় হয় জাস্ট সিম্পলি প্লাস কৰি দিছা হয় নাই সিম্পল হয় বঢ়িয়া এটোকে যদি অকমানকে ভাঙি চাওঁ দে অকমানকে ভাঙি চাম ইনে অকমানকে লাহেকে যদি ভাঙি চাওঁ ইয়াত যদি √2 এটা কমন লোৱা এই দুইটা পৰা যদি √2 এটা কমন লোৱা তেলে ইয়াত কিমান থাকিব ইয়াত 1 থাকিব প্লাস ইয়াত 2 থাকিব হয়নে আৰু √2 * 3 হৈ যাব নাই 3 টো আপফালে লিখি দিয়া হয় তো মেইন ৰিজন এটো আমি একটা স্টেপতে লিখিব পাৰো একো ডাঙৰ কথা নহয় কিন্তু কি মেইন ৰিজন মানে এটো স্টেপত আহিছে হয় তো এখিনলৈকে সবে জানে বাকি বঢ়িয়া তো প্লাস থাকিলে এটো হয় মাইনাস থাকিলে কি কৰিবা মাইনাস থাকিলে কি কৰিবা মাইনাস থাকিলে মাইনাস কৰি দিম মাইনাস √2 হয় ন হয় স্যার বঢ়িয়া তাৰ পিছত নেক্সট আৰু কি কৰা আৰু মাল্টিপ্লিকেশনত যাম মাল্টিপ্লিকেশন কেনেকে কৰিবা সাপোজ √2 * 2√2 এতিয়া কি কৰিবা এটো সিস্টেমত কি হ'ব এটো সিস্টেমত চোৱা তোমাৰ এই ৰুট আৰু ৰুটৰ তুমি মানে কি হ'ব এটো এটা কাম কৰো দে এটো 3 কৰি দিও তেতিয়া অকমান ক্লিয়াৰ হ'ব বস্তুটো এটো অকমান এটো 3 কৰি দিও তেতিয়া ক্লিয়াৰ হৈ যাব বস্তুটো এতিয়া চোৱা ৰুট আৰু ৰুটটো ভিতৰে ভিতৰে আছে হয় নাই তো কি হ'ব ৰুটটো ভিতৰে ভিতৰে মাল্টিপ্লাই হ'ব তাৰ মানে 3 টো বাহিৰত ৰাখা 3 টো বাহিৰত আছে বাহিৰত ৰাখি দিয়া তাৰপা √2 * √2 এনেকৈ কৈছো দেই অকমান ইজি হ'ব কাৰণে তো কি কৰিবা এই √2 দুটা নিজৰ মাজত অলপ মাল্টিপ্লাই হ'বলৈ দিয়া মাল্টিপ্লাই হ'বলৈ দিলে কি হ'ব 2 * 2 এনেকা হ'ব ইকুৱেল টু 3 * 2 টো যা 4 হ'ব তাৰ পিছত 3 * এটো 4 মানে কিমান 2 স্কয়াৰ হ'ব তাৰ পিছত এই স্কয়াৰ আৰু 2 এনেকা কি স্কয়াৰ ৰুট থাকিলে কি হয় ৰুটটোৱে স্কয়াৰটো একেলগে উঠি যায় তো কি হ'ব 2 হ'ব ইকুৱেল টু 3 টো যা 6 হয় ন হয় স্যার
বঢ়িয়া তো এটো মচিছো sir. দেই এটো মচিছো দেই তাৰ পিছত আৰু কি কৰিবা সে এতিয়া এটা বেলেগ বস্তু আছিলে অকমান বেলেগ নহয় অৱশ্যে পাইছা অকমানিকে ৰুল এটা পঢ়িম দেই সেই ৰুলটোৰ নাম আছিলে ডিস্ট্ৰিবিউটিভ ৰুল বা ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি বিতৰণ বিধি বুলি ক'ব ঠিক আছে তো এটো বিধি মতলব কেনেকা আছিলে এটো প্ৰপাৰ্টিটো কেনেকা আছিলে সে a plus b into c plus b equal to কিমান হ'ব a into এটো তোমালোকে পাইছা হলো অকমানকে এক্সপ্লেইন কৰি থৈছো দেই মানে ষ্টাৰ্টিংৰ পৰা ষ্টাৰ্ট কৰিছো যে তো কি হ'ব a into c plus b plus b into c plus b হ'বনে কি হ'ব a টোৱে এই গোটেই পাৰ্টটোক মাল্টিপ্লাই কৰিব এনেকা লিখিম তাপা ইয়াত প্লাস থাকিলে প্লাস মাইনাস থাকিলে মাইনাস ঠিক আছে প্লাস থাকিলে প্লাস থাকিবা মাইনাস থাকিলে মাইনাস থাকিবা তাপা কি হ'ব এই b টোৱে নেক্সট টাইম c plus d টো কমপ্লিটলি মাল্টিপ্লাই কৰিছো এটো ক্লাস 8 ত যদি অলপখিনি বস্তু কৰিছিলা তেতিয়া হলে এটো বস্তু পাবা আৰু পাইছা চাগে তো এটোকে লিখোতে কেনেকে লিখিম নেক্সট টাইম কি কৰিবা a টো আছে আৰু a c টো আছে ব্ৰেকেটৰ মাজত কি হ'ব এনেকা মাল্টিপ্লাই কৰিবা ন এটো হ'ব ac প্লাস নেক্সট টাইম কি কৰিবা এটো এটো দি ইয়াক মাল্টিপ্লাই কৰিবা মানে a দি প্লাই d মাল্টিপ্লাই কৰিবা কিমান হ'ব ad প্লাস b দি প্লাই c মাল্টিপ্লাই কৰিবা কিমান হ'ব bc প্লাস এডল প্লাস ইয়াত আহিব b দি প্লাই d মাল্টিপ্লাই কৰিবা কিমান হ'ব b d এটো অলপ চলপ সবে পাইছা হয়নে অলপ অলপ ক্লাস 8 ত পাইছো sir. বঢ়িয়া তো হেয়াই সেই বস্তুখিনিকে ইয়াত এতিয়া আকৌ ৰুটত এপ্লাই হ'ব ওকে সে ফৰ এক্সাম্পল ৰুট 2 এটা এক্সাম্পল কৰি চাইছো ৰুট 2 প্লাস ৰুট 3 ইনটু 2 ৰুট 3 প্লাস সে 5 ৰুট 2 এনেকা যদি কিবা প্ৰবলেম থাকে এটো আমি কেনেকে সলভ কৰে এটো কৰি চাম ওকে তো ফাৰ্স্ট অফ অল কি কৰিবা যেটো ৰুট 2 আছে ৰুট 2 টো লিখি দিয়া তাপা নেক্সট এটো আছে এটো এ পাৰ্টটো আছে এ পাৰ্টটো মাল্টিপ্লাই কৰি দিয়া 2 ৰুট 3 প্লাস কি আছে 5 ৰুট 2 আছে গোটেই পাৰ্টটো লিখিম ইয়াত প্লাস আছে সো ইয়াত কি লিখিম ইয়াত প্লাস লিখিম তাপা এখিনি নজুৰিব এখন তলত লিখিছো দেই ওকে সো তলত লিখিলে কি হ'ব ৰুট 3 দি প্লাই মাল্টিপ্লাই কৰা কাক মাল্টিপ্লাই কৰিবা এই গোটেই পাৰ্টটোক মাল্টিপ্লাই কৰিবা 2 ৰুট 3 প্লাস 5 ৰুট 2 ওকে নেক্সট পইণ্টত কি কৰিবা এটো দি প্লাই ইয়াক মাল্টিপ্লাই কৰা কিমান হ'ব 2 into root 2 into root 3 এখিনি শৰ্টকিও কৰিব পাৰা মই অলপ লংকে কৰিছো ষ্টাৰ্টিংত প্লাস নেক্সট কি কৰিব পাৰা এই ৰুট 2 টো দি পেলাই এটোক মাল্টিপ্লাই কৰিব পাৰা তাৰ মানে কিমান হ'ব 5 into root 2 into root 2 এটো কৰিব পাৰা প্লাস আৰু কি লিখিব পাৰা 2 into root 3 into root 3 এটো কৰিব পাৰা প্লাস ফাইনালি 5 into root 2 into root 3 হয় এটো কেনেকে কৰিলো যেটো আগৰ প্ৰপাৰ্টি আছিল যেটো ডিস্ট্ৰিবিউটিভ ল আছিল এই ডিস্ট্ৰিবিউটিভ লটো এপ্লাই কৰিলো এপ্লাই কৰিলে ডাইৰেক্টলি মানে লিখি দিলো হ'ব নেক্সট পইণ্ট এতিয়া গুটেখিনি মাল্টিপ্লাই কৰি চাম সে 2 into এটো কি হ'ব ৰুট 2 ৰ ভিতৰত 2 3 যা 6 প্লাস ৰুটেৰ ভিতৰত নিজে নিজে মাল্টিপ্লাই হৈছে দেই এটো কেলে হৈছে এটো পিছৰ কোনবা এটা ক্লাছত ডিসকাস কৰিম কেনেকে হল মানে এটো তোমাৰ ৰুট গিটা কেনেকে ভিতৰ দি মাল্টিপ্লাই হয় এটো পিছত ডিসকাস কৰিম তাৰ পিছত নেক্সট ধৰা ইয়াত ৰুট 2 দুটা আছে এটো কি হ'ব 2 2 যা এটো 4 হ'ব প্লাস 2 ৰুট 3 দুটা আছে তো কি হ'ব 3 3 যা 9 হ'ব প্লাস 5 2 3 যা 6 হ'ব 2 3 গুণ 6 এটো ৰুট 6 হ'ব এখিনলৈকে সব ক্লিয়াৰ আছে ন হেল্ল' Yes, Hi sir. sir. বঢ়িয়া পাইছো teacher. বঢ়িয়া বঢ়িয়া তাপা নেক্সট পইণ্টত যাম নেক্সট স্টেপটো যাম কি স্টেপ আছে এটো 2 ৰুট 6 আৰু এটো চোৱা 5 ৰুট 6 এটো 5 ৰুট 6 আৰু 2 ৰুট 6 দুইটা মানে একে হয় না ৰুট 6 আছে নাই তো দুইটা ডাইৰেক্ট প্লাস কৰি দিব পাৰা অলপ আগত যে প্লাস কৰিছিলো সেই তেনেকে 5 plus 2 কিমান 7 ৰুট 6 প্লাস নেক্সট এটো আছে এটো টার্ম এটো কি 5 ৰুট 4 ৰুট 4 মানে কি 2 হয় নাই ৰুট 4 मतलब 2 হয় নাই ৰুট 4 ৰ জায়গাত 2 লিখিছো তাপা প্লাস
2 into √9 মানে √9 মানে এটোটো পাইছা চাগে √9 मतलब क्या 3 square equal to 3 হ'ব তো ডাইৰেক্ট 3 পুট কৰি দিম তো ইনটু কি লিখিবা ইনটু 3 লিখিবা আৰু লাষ্ট টাইমটো এটো নিলিখো এটো কিয় নিলিখো কাৰণ অলৰেডি ইয়াৰ লগত প্লাস কৰিলো যেটো ফাৰ্স্ট টাইম আছিল এটো লগত এটো প্লাস কৰি আজৰি তো ঠিক আছে তো নেক্সট পইণ্ট ওকে নেক্সট কি লিখিবা 7√6 থাকিব দিয়া প্লাস 5 to the 10 plus 2 to the 6 equal to 7√6 plus 16 হবনে হেল্ল' হ'ব স্যাৰ হৈ যাব ন বঢ়িয়া তো হেয়াই তেনেকৈ কিছুমান প্ৰব্লেম আছে সেই প্ৰব্লেমখিনি তোমালোকে কেনেকৈ সলভ কৰিব পাৰিবা ইজি বস্তু আৰু স্কুলততো কৰিছাই চাগে অলপ চলপ কিন্তু হেয়াই আকৌ কৈছো ষ্টাৰ্টিঙৰ পৰা কৰাৰ কাৰণে ষ্টাৰ্টিঙৰ পৰা কৰিছো আৰু খালি অকণমান ধৈৰ্য ধৰি বাও আমনি পালে উপায় নাই আমনি পাবও পাৰা হ'ব তো এইখিনিলৈকে এইটো বস্তু ক্লিয়াৰ তাৰপিছত নেক্সট আৰু কি কৰিম আৰু প্ৰব্লেম কেইটা আৰু 2-3টা প্ৰব্লেম কৰি পেলাই ক্লাছটো আদায় কৰিম দেই তাৰপিছত ধৰা আৰু বুকত এটা প্ৰব্লেম আছে সে 3 plus √3 আৰু কি আছে 2 plus okay 2 plus √2 ফাৰ্স্ট কোৱেশ্চন এটোকে কি কৰিব লাগে এটো সলভ কৰিব লাগে এটো কেনেকৈ কৰিবা জাস্ট সিম্পল 3 into 2 plus √2 ইয়াত কিছুমান স্টেপ আমি কি লিখিছো এডিশনাল লিখিছো এনে লিখিছো মানে তো সেইখিনি তোমালোকে পাৰিলে মানে কিমান লিখিব দৰকাই নাই ডাইৰেক্ট কৰিলো হৈ যাব তাৰপিছত ধৰা নেক্সট স্টেপটো কি লিখিবা 3 to the 6 plus 3√2 হ'ব এটো প্লাস এটো কৰিলে কি হ'ব এই 2 টো আকৌ ইয়াৰ লগত মাল্টিপ্লাই কৰি নিদিবা আগেদি হৈছে পিছেদি হৈছে মানে এটো মেটাৰ নকৰে যদি √9 হয় তো ইয়াৰ লগত মাল্টিপ্লাই নহয় মানে তো 2 টো এফালে লেখা √3 টো লেখা প্লাস কি থাকিলে ফাইনালি √3 থাকিলে ইনটু √2 থাকিলে তো কি লিখিবা 6 plus 3√2 plus 2√3 plus 3 to the এটো ৰুটৰ ভিতৰত 6 হ'ব ন হেল্ল' হ'ব স্যাৰ বঢ়িয়া তো ইয়াৰ লগত যিখিনি ৰিলেটেড প্ৰব্লেম আছে সেইখিনি যদি কৰিছা তেতিয়া ভাল কথা যদি নাই কৰা তেতিয়াহ'লে কৰিবা আৰু যদি কিবা প্ৰব্লেম থাকে তেতিয়াহ'লে ক'বা আৰু কেনেকৈ ক'বা সেই তাৰ চিষ্টেম এটা আমি বনাম সোনকালে ঠিক আছে তো এইখিনিলৈকে হৈ গ'ল তাৰপিছত আৰু এটা ইয়াত বস্তু আছে সেইটো ইয়াতে ডিছকাছ কৰি লওঁ তেতিয়া নেক্সট বস্তুবিলাক ক'বলৈ ভাল হ'ব সেইটো কি ৰেচনেলাইজেশ্যন অফ ডিনমিনেটৰ ৰেচনেলাইজ লিখি থৈছো তাৰমানে হৰৰ পৰিমেয়কৰণ যেটো হৰটো থাকিব যেটো মানে ডিনমিনেটৰ থাকিব সেই ডিনমিনেটৰটো তোমাৰ ৰেচনেল নাম্বাৰলৈ কনভাৰ্ট কৰিব লাগে ঠিক আছে ফৰ এক্সাম্পল ইয়াত বুকতে এটা আছিলে বুকৰটো নকৰো বুকৰটো সবে কৰিবা ইনো চাই পেলাই তো অকমান এক্সট্ৰাকে লৈছো সে এটো 5 কলো তাৰপিছত এই কৈছিলা না ফোন নাম্বাৰ 9 বুলি প্লাস ৰুট সাপোজ 8 ৰুট 8 টো নলও এটো 2 এটো 2 লৈছো দে অকমান ইজি হ'ব কাৰণে এনে হাৰ্ড নকৰো 3 plus √2 কৰি দিছো বেছি হাৰ্ড হৈ যাব নহলে ওকে মানে লম্বা হৈ যাব বাৰু তো ক'ত আছিল এটো 5 আছিল ইয়াত কি কৰিম ইয়াতো ৰেচনেলাইজ কৰিব লাগে ডিনমিনেটৰটো তাৰমানে হৰটোক পৰিমেয়কৰণ কৰিব লাগে তো পৰিমেয়কৰণ ভালকে চোৱা এটো পৰিমেয়কৰণ হৈ থকা নাই তাৰমানে 3 plus √2 হৈছে এটো যদি ভালকে চোৱা 3 plus 1.414 এনেকে আছে তো এটো যদি কৰা এটো কিমান হ'ব 3 plus 1 4.414 এনেকা হ'ব নাই তো আলটিমেটলি এটো পৰিমেয় সংখ্যা হ'ব জানো এটো ৰেচনেল নাম্বাৰ হ'ব জানো ইনফিনিটি লেক গৈ থাকিলে নহয় স্যাৰ তো সেইকাৰণে কি কৰিম সেইকাৰণে এই পাৰ্টটো ৰেচনেলাইজ কৰিম তো কেনেকৈ ৰেচনেলাইজ কৰিম সেইটোৱে চাবা তো সে 5 into 5/3 √2 এটো সেম ৰাখা তাৰপিছত এটো প্লাস আছে ন এই প্লাসটো কি লিখিবা নেক্সট মাইনাস এটা দি পেলাই মাল্টিপ্লাই কৰিবা তাৰমানে 3 plus √2 কি মাল্টিপ্লাই কৰিবা 3 minus √2 এটা দি পেলাই মাল্টিপ্লাই কৰিবা ওপৰটো সেম 3 minus √2 এটা দি পেলাই দুইটাকে মাল্টিপ্লাই কৰিবা এইখিনিতে এটা কথা কৈ থওঁ মানে জানা তোমালোকে হলো কৈ দিছো এই দুটা কাটি দিলেও আমি এটোৱে পাম হয়নে এই দুটা কাটি দিলেও আমি এটোৱে পাম তো সেইকাৰণে কি কৰিম এটো এডিশনাল যেটো লিখিছো মানে এটো একো গুটেই মানে যেটো ষ্ট্ৰাকচাৰটো আছে হেতুত একো এফেক্ট নকৰে মানে ঠিক আছে তো নেক্সট পাৰ্টত কি কৰিবা এটো কি আছে এটো a plus b into a minus b এনেকা ফৰ্মেটত আছে ন এটো ফৰ্মুলা পাইছিলো নহয় ক্লাছ 8ত কি আছিলে a square minus b square এটো সবে পাইছো ন হেল্ল' পাইছো
পাইছিলো স্যাৰ তো ইয়াত এটো a এটো b ইয়াত এটো a এটো b তো ইয়াত কি কৰিবা a স্কয়াৰ মানে 3 স্কয়াৰ মাইনাস √2 স্কয়াৰ মানে b স্কয়াৰ ওপৰত কি লিখিবা 5 * 3 5 3 = 15 মাইনাস 5√2 তারপর ইকুয়াল টু কি লিখিবা 3 স্কয়াৰ মানে 9 আৰু √2 স্কয়াৰ মানে কিমান হ'ব √2 স্কয়াৰ মানে এটো 2 হ'ব ন এই স্কয়াৰটো আৰু √2 কি হৈ যায় মানে গুছি যায় বুলি ধৰা এটো কেনেকে হয় এটো পিছত মানে আছে অলপ টপিক যিখিনি তোমাৰ ল অফ ইন্ডাইসেস আছে এখিনি লগত ৰিলেটেড বস্তুখিনি ডিটেইল কে চাম আমি কেনেকে হয় কি হয় তো এখিনি ইয়াতে থাকিব দিয়া তো এটো কি হয় এটো অলপ চলপ জানা হলো কৈছো এটো কি থাকিব এটো 2 থাকিব সেই কাৰণে স্কয়াৰটো আৰু √2 গুছি গল বুলি ভাবিব পাৰা মানে মন গলে তো ইকুয়াল টু কিমান হ'ব 15 - 5√2 ওকে তারপর নেক্সট স্টেপ তো কি লিখিম ফাইনালি ফাইনাল স্টেপ তো কি লিখিম সরি ফাইনালি লিখিম 15 - 5√2 by 9 - 2 কিমান 7 তো এটোৱে ফাইনাল 7 এনসার তো ইয়াত চোৱা এটো 3 + √2 আছিল এটো 7 আছে দুইটাৰ মাজত ডিফাৰেন্সটো কি এটো ৰেশনালাইজ হল এটো ৰেশনালাইজ নাই হোৱা ঠিক আছে এটো মানে এই অকল 7 টো ৰেশনাল নাম্বাৰ আৰু এটো ইৰেশনাল নাম্বাৰ এটো যদি ভালকে চোৱা এটো দুটা পাৰ্টত ভাগ কৰিব পাৰিম কি 15/7 এনে আৰু এটো কৰিব নালাগে এটো এডিশনাল এনে কৰিছো এটো 5√2 তো এটো এনেকেও ভাগিব পাৰা হ'ব দিয়া নালাগে এটো এডিশনাল ইমান দৰকাৰ নাই পিছত কেতিয়াবা কৰিব লাগিব ঠিক আছে তো ফাইনাল আনসাৰ এটো কি আছিল ৰেশনালাইজেশন বা হৰৰ পৰিমেয়কৰণ ইয়াৰ ৰিলেটেড বহুতখিনি প্ৰবলেম আছে অলপকে তোমালোকে সলভ মানে যদি কৰিছা তেতিয়া ভাল কথা যদি পাৰিছা আৰু ভাল কথা যদি নাই পৰা তেতিয়াও ভাল কথা না নোৱাৰিলে সুধিবা ন তো তেতিয়া কৰিবলৈ ভাল হ'ব বস্তুখিনি তো হেয়াই আৰু ভুলটো হ'বই ভুলখিনি হ'ব পাৰে মানে তো সেইটো লৈ পেলাই ইমান চিন্তা কৰিব নালাগে বাকি কি ক'ম বাকি আজি আৰু বেছি টপিক নাচাওঁ আৰু আজি আৰু বেছি টপিক নাচাওঁ দিয়া নেক্সট টাইম কি কৰিম দুই এটা প্ৰবলেম ইয়াৰ ৰেশনালাইজেশনৰ অকমান দুই এটা কমপ্লেক্স প্ৰবলেম চাম ঠিক আছে তো টাইমটো অকমান কমি আহিছে দুই এটা কমপ্লেক্স প্ৰবলেম চাম তাৰ পিছত আৰু কি চাম আৰু ধৰা হে ইফালে এৰি থৈছো ন অলপ বস্তু দুই এটা বস্তু হয়তো এৰি থৈছো সেই এৰি থোৱা বস্তু কিটা চাম নহলে যিখিনি ল অফ ইন্ডাইসেস আছে সেইখিনি চাই লম মানে চেপ্টাৰটো পটাপট এডাই কৰিবলৈ ট্ৰাই কৰিম গোটেইখিনি বস্তু টাচ নকৰো কিবা থাকিলা কবা ঠিক আছে তো এতিয়ালৈকে এইখিনিৰ ভিতৰত কিবা ক'বলগীয়া কাৰোবাৰ আছে নি মানে কিবা আছিল নেকি থাকি যোৱা আজি কৰাৰ ভিতৰত ইমানটো কোৱা বুজি পাইছো স্যার পাইছা ন ঠিক আছে তো এজ এ হল ইন শর্ট ঠিকই আছে না টপিকখিনি আছে স্যার ঠিকই আছে ন হেল্ল' স্যার স্যার ঠিক আছে বাৰু তো নেক্সট টাইম আকৌ এই হেৰিটো দিয়া আছে তোমালোকৰ এইটো কি কয় শিডিউলটো দিয়া আছে তো সেইটো মতে নেক্সট টাইম নেক্সট ক্লাছত লগ পাম চ' আজিলৈ খতম কৰিছোঁ থেংক ইউ ছ' মাছ ফৰ জইনিং থ্যাংক ইউ স্যার Thank you, sir. Bye, sir.